ব্যৱসায় কৰা মানুহবোৰৰ এটাই ভাল, নিজৰ কামটো নিজেই বন্ধ কৰিবও পাৰে, চলাবও পাৰে। যিহেতু মোৰ মানুহজনে ব্যৱসায় কৰে, এতিয়া মানে এনেকুৱা হৈছে নিজৰ কামবোৰ নিজেই চব কৰিব লাগে। নিজৰ কামৰ কাৰণে তেওঁ নিজেই ৰজা, নিজেই লেবাৰো হয়, চব আৰু মানে। এতিয়া বাছৰ ষ্টাফ আছে ধৰক, ডাইৰেক্ট দাদা এইটো নাই সেইটো নাই বুলি কৈহে দিয়ে আৰু বাকীখিনি নিজেইতো খুটখাটকৈ মাথা মাৰিয়ে থাকিব লাগে। আজি গুৱাহাটীলৈ বুলি ওলাইছোঁ, মানুহজনৰ ইম্পৰ্টেণ্ট কাম এটা আছে, সেইটো কাৰণে আৰ্যাৰ স্কুল আজি যোৱা নহ'ল। আচলতে স্কুলখন আজি বন্ধ আছিলে, কিন্তু স্কুলৰ বন্ধটো অহা কাইলৈ দি দিয়া হ'ল। গুড মৰ্ণিং সকলোকে, মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। গা চা ধুই উঠিয়ে ডাইৰেক্ট মেকআপ কৰি আহিছোঁ দেই, ফুলি চুলি লগাই আহিছোঁ দেখিছেনে। আহি লৈ আৰু পানীৰ ভৰাই মেলি লৈছোঁ আৰু জেগাই জেগাই। তাৰপিছত গৰম পানী গিলাচ খাই লৈছোঁ, এই বেলপাত লগাই লৈছোঁ। ছোৱালীও গা চা ধুলে, গা চা ধুই লৈ তাইও খাইছে আৰু গাখীৰ খালে, কেক খালে। তাৰপিছত আজি আমি সোনকালে যোৱা কথা আছিলে, 9টামান বজাতে যোৱা কথা আছিলে, কিন্তু মোৰ মানুহজন যে অলপ এলেহুৱাটো জানেই। মইহে মানে ক'বলৈ যোৱাৰ আগত যুদ্ধ বিগ্ৰহ কৰি টাইমত মাতিলে টাইমত যাবই লাগিব। তেওঁ নিজৰ কামটোহে ৰজা, হয় নহয়। কোনোবাই যেতিয়া টাইম এটাত মাতে সেই টাইমটোত যাব লাগিব, তেওঁৰ মতে চব কাম কৰিলে নহ'ব নহয়। ইফালে দেখিছেনে 10:25 হৈয়ে গ'ল। যেনে তেনে ওলালোঁ আৰু ওলাই মেলি আৰিয়া আইতাকক বাই দিছে। 10:37 হৈছে। এতিয়া গুৱাহাটীলৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ। বতৰটো আজি ভালেই বাৰু, বেয়া নহয়। গৈ আছোঁ, ছোৱালীয়ে আকৌ কি জানেনে, চশমা পিন্ধিলেই, আমাকো চশমা পিন্ধিবলৈ কৈছে। আগত আকৌ গাড়ী এখন দেখিলে ছানৰুফখন মানে এনেকৈ উলিয়াই ছোৱালী ওপৰত উঠি গৈছে। দেউতাকে আজি তাইক দেখুৱাই দিছে আমাৰ গাড়ীটো যে এইখন আছে বুলি, কিন্তু তাই ভয়ো খাইছে, কিন্তু এইটো ভাল কথা নহয় ন। তাৰপিছত নালাগে বোলো, তাইক বহিবলৈ ক'লোঁ, তাই বহিছে যেনিবা দেই, কিছুমান কথা শুনে বাৰু। তাৰপিছত আমি গৈ পালোঁগৈ থেকেৰাগুৰি পোৱাৰ লগে লগে মানে মানুহজনে ক'লে ডাব খাবা নি, মই বোলো নাখাওঁ দিয়া। তাৰপিছত আৰিয়াই লগালগ ক'লে খাম দেই, তাৰপিছত বোলো ডাবকে খাই লওঁ বোলো। চাবচোন, নাৰিকল থকা ডাবটোহে মিঠা হয়, বাকী এটা মানুহজনে খাই চালে, পানী একেবাৰে কম আছে, কিন্তু নাৰিকল নথকা ডাবটো বিৰাট টেঙা। আৰু বেতৰ বস্তুবোৰতো চাই ভালেই লাগে ন। খাই বৈ ল'লোঁ, গুৱাহাটীলৈ বুলি আৰম্ভ কৰি দিলোঁ। মানে মানুহজনৰ কি জানেনে, বহুত সোনকালে পালোঁগৈহেঁতেন। মানুহজনৰ ইমানেই কল আহে, 100টামান কল আহিছে। কথা পাতোঁতে 2:06 হৈ গ'ল। এইফালে এতিয়া আমি হুণ্ডাই ডিলাৰত সোমাইছোঁ, যিহেতু আমাৰ গাড়ীখনৰ যে তলৰ বাম্পাৰ নে কি সেইটো এৰ খালে। তাকে এতিয়া দোকান মানে হুণ্ডাই ডিলাৰলৈ গৈ পিনে সুধিলেগৈ, বস্তুটো নাই, সোঁফালৰ ডালহে আছে, বাওঁফালৰ ডাল নাই। তেজপুৰতো নাই, ইফালে গুৱাহাটীতো নাই, সেইটো কাৰণে অৰ্ডাৰ দিব লাগিব। অৰ্ডাৰ দি থৈছে, মানে মানুহজনে কৈছে য'তে সোনকালে পাওঁ তাতে আমি লগাই ল'ম আৰু। ইফালে ছোৱালী শুয়ে গ'ল চাওকচোন, টোপনি ধৰিছে আৰু তাই মানে, বতৰটো ঠাণ্ডা পাইছে যে। তাৰপিছত মানুহজন আহিলে, মানুহজন আহি পিনে এতিয়া আমি মানুহজনৰ মেইন কামটোৰ কাৰণে ওলাই গৈছোঁ। সেইটো সময়তে আৰিয়াও সাৰ পাই গ'ল। এই হুণ্ডাই ডিলাৰটোৰ পৰাই মানুহজনে প্ৰথম হুণ্ডা চিটিখন কিনিছিলে। মোক মানে কৈছে, প্ৰথম হুণ্ডা চিটি কিনোতেতো মই নাই ন তেওঁৰ লাইফত, তাকে মোক কৈছে ইয়াৰ পৰাই কিনিছিলোঁ। নিজৰ কামবোৰ, তেওঁ মানে কামবোৰ কোনটো হৈছে কোনটো নাই হোৱা মোক মানে পূৰা কৈ গৈ আছে। তাৰপিছত এতিয়া ওলালোঁ মেইন কামটোলৈ। মেইন কামটো আছে তেওঁৰ 6 মাইলত হা। আমি কোনডোখৰত ৰখি আছোঁ জানেনে? 6 মাইলত ৰখি আছোঁ। এতিয়া মানুহজন গ'ল নিজৰ কামত, মই ছোৱালী বোলো নাযাওঁ, গাড়ীতে ৰখি আছোঁ, বহি আছোঁ আৰু। ফিৰফিৰিকৈ বতাহ মাৰি আছে। এটা টাইমত এই গুৱাহাটীখনতে আছিলোঁ, ইমান ভাল লাগিছিলে। এতিয়া কিন্তু সেই ভাল লগাটো লাহে লাহে নাইকিয়া হৈ গৈছে। ঠিক তেনেকৈ আপুনি যেতিয়া মানুহৰ লগত ঘনিষ্ঠতাটো বঢ়াই ৰাখিব নহয়, তেতিয়া মৰমবোৰ থাকে চাবচোন। যাহাই আপুনি ঘনিষ্ঠতাটো কমি আহে, তেনেহ'লে সেই মানুহৰ প্ৰতি মৰমো কমি যায়। একেই, চব একেই। ইয়াৰ পিছতে ভাত খাবলৈ যাম আৰু। এতিয়া 3টাই বাজিলে জানেনে। মই আকৌ আৰিয়ালৈ আপেল কাটি আনিছিলোঁ, কেক লৈ আহিছিলোঁ যে, সেইবোৰকে খালে। আকৌ ডাব আনিছিলোঁ যে, ডাবৰ নাৰিকল খালোঁ মই। ভোক লগাই নাই। মানুহজনৰ কামটো মেইন হয় নাই, পটককৈ মানুহ যাবগৈ, আকৌ মিটিঙত বহি দিব লাগিলে দেৰি হৈ যাব। সেইটো কাৰণে বোলো নাই, তুমি কামটো কৰি আহা। কচুটো মানে গাড়ীখনৰ ভিতৰতো উৎপাত কৰি থাকে। লিপষ্টিক নলগালে বোলে মোক নামাতে। লিপষ্টিক এটা অৰ্ডাৰ দি দিব লাগিব, বেবী লিপষ্টিক এটা। দি দিম দে মা। ভাত খাবলৈ বুলি মিচিং গালৈ আহিলোঁ।
এতিয়া পাৰ্কিং পাবলৈ নাই নহয়, গম পাইছেনে? আজি মোক মানুহজনে কৈছে দেই, মানুহজনৰ আজিও আহিবলৈ বোলে মন নাছিলে, মোৰ কাৰণেহে তেওঁ আজি আহিছে, কিন্তু কামটো মষ্ট ইম্পৰ্টেণ্ট। তেওঁ এটা কথাই কৈছে, দেউতাৰ পিছত তুমিয়ে মোৰ জীৱনলৈ এনেকুৱা এজনী মানুহ আহিলা, প্ৰতিটো কামতে জোৰ দিয়া। তুমি জোৰ নিদিয়া হ'লে মই কিজানি আজিলৈকে মই ইমানখিনি কাম কৰিব নোৱাৰিলোহেঁতেন। মইতো কি বিচাৰোঁ, তেওঁৰ জীৱনত যাতে সকলো কাম কৰিব পাৰে, ছাকচেছ হওক ন। আৰু তেওঁক মই উৎসাহ দিবলৈহেতো জীৱনসংগী লাগে, ডাউন দিবলৈ জীৱনসংগী নালাগে নহয়। কথাষাৰ শুনি বহুত ভালো লাগিছে। এইফালে আমি মিচিংগালৈ সোমালোঁ। মিচিংগাত সোমাই খানা অৰ্ডাৰ দি দিছোঁ। খানা অৰ্ডাৰ দিয়াৰ আগতে আৰু মোৰ মানুহজনে আৰু কোক এটা খায়ে নহয়, এইফালে ছোৱালী মোবাইলত বহি আছে। অঁ, ইৰিটেট কৰে। এইটো তোমাৰ ধুনীয়া মা আনি দিছে, চোৱা। ৱাও, তোমালে পাপৰ আনি দিছে। কেনেকে গম পালে তুমি পাপৰ ভাল পোৱা? ৱা মামা, কোনটো? নালাগে। ये लेके जाओ, ये भी लेके जाओ, ऐसे ही वेस्ट होगा, ठीक है? इसका पहले पॉप लेके आओ। এয়া আমাৰ খানা, এয়া মানুহজনৰ খানা, এয়া ছোৱালী খানা। ধুনীয়াকৈ দিছে আজি। আৰু ইয়াৰ পাপৰ ভাল পায় নহয়, পাপৰ দি দিছে। ভাত চাত খাই ওলাই মেলি আহিলোঁ। এইডোখৰত যোৰাবাটৰ ওচৰত আমি গোমধান দেখিলোঁ। তাৰপিছত ভোট জলকীয়া চাইছিলোঁ। ভোট জলকীয়াখিনি ইমান ভাল নহয় দেই। আমাৰ আৰিয়াই আকৌ মানে খুব কৰ্ণ খাওঁ গৈ আছিলে, সেইকাৰণে এটা পোৰা গোমধান ল'লোঁ আৰু 4টামান কেঁচা গোমধান লৈছোঁ। মায়ে মানে পকৰি খাই খুব ভাল পায়। তাৰপিছত আকৌ এতিয়া ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। 6:02 পূৰা দবা পিটা বৰষুণ আহিছে। মই পিছে ৰাতি বৰষুণ দিলে ভালে পাওঁ, বৰ বেছি বৰষুণ দিলে বেয়া পাওঁ। জীৱ জন্তু কিছুমান দুখীয়া মানুহৰ কাৰণে প্ৰব্লেম হয় ন। তাৰপিছত মাজতে চাহ খালোঁ। চাহ খাই আৰিয়াই কাজু বৰফি খালে। ঘৰলৈ আহিলোঁ। ঘৰ আহি পাওঁতে 9:02 হ'ল। আৰিয়াক ফ্ৰেছ কৰাই দিলোঁ। তাৰপিছত ইয়াক ডাইৰেক্ট গৈ আইতাকৰ ওচৰত হামলা কৰিলেই নহয়। হামলা কৰি মই বোলো মোৰ ইমান ভাগৰ লাগিছে নহয়, ইমানেই বেছি ভাগৰ লাগিছে। আজি দিনটো কিবা বৰ বৰিং টাইপৰ গ'ল মানে। মানুহজনৰ এনি টাইম ফোন আহি থাকে যে আমনি লাগি গ'লগৈ আৰু আজিলৈ আৰু বোলো আৰু নহ'ব আৰু ভাত চাত নাখাওঁ বোলো। আজিলৈ মই আপোনালোকক